কিছুমান ফেক ভিডিঅ' বিজেপিয়ে লৈ আমাৰ মানুহখিনিক অলপ আৰেষ্ট কৰিছে। কি ফেক ভিডিঅ' মই নাজানো, কিন্তু এইটো কথা সঁচা যে অসমৰ ইতিহাসত আটাইতকৈ কাৰাপ মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। কি ফেক ভিডিঅ' মই নাজানো, কিন্তু এইটো কথা সঁচা যে আজিৰ তাৰিখত বৰ্তমানত ভাৰতবৰ্ষত আটাইতকৈ ভ্ৰষ্ট মুখ্যমন্ত্ৰী হৈছে हिमंत विश्व शर्मा डांगरिया। अभी कुछ हमारे मीडिया के दोस्तों को कुछ फेक वीडियो के लिए अरेस्ट किया गया, पर मुझे पता नहीं क्या फेक है, क्योंकि आपने जैसे कहा ये सही है। लोग जानते हैं कि सबसे भ्रष्ट मुख्यमंत्री असम के इतिहास में और वर्तमान में भारत में हिमंत विश्व शर्मा जी। तो आमार मानुखिनिक अरेस्ट करिले कि हब? मानुहर मनत जी कथा सोमाई गइছে एटुतो लुकाब नोवारे। जी सचा कथा एटु लुकाब नोवारे। আৰু অসমত ইমান জেল নাই যে আমাৰ কংগ্ৰেছৰ কৰ্মীখিনিক যদি আৰেষ্ট কৰিবলৈ বিচাৰে। আমাৰ এইকেইটা দিনৰ ভিতৰত কংগ্ৰেছ দল ইমান শক্তিশালী হৈছে। মই চ্যালেঞ্জ কৰিছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, অসমৰ ভিতৰত ইমান জেল নাই আমাৰ কংগ্ৰেছ মানুহক জেললৈ পঠাব। এজনক পঠালে 10 জন থিয় হৈ আছে। আৰু যদি কিবা এটা ফেক কথাৰ কাৰণে যদি জেল পঠাব পাৰা যায়, अरेस्ट কৰিব পাৰা যায়, प्रथम मुख्यमंत्री निजके अरेस्ट কৰিব লাগে। अगर फेक वीडियो पे अगर अरेस्ट हो सकता है फेक चीजों पर, तो सबसे पहले तो मुख्यमंत्री को अरेस्ट करना चाहिए। राहुल गांधी का बॉडी डबल, वह पाकिस्तानी एजेंट, गोटे माटी जिमान माटी सम्पत्ति আছে सब मानुक দি দিব। এই ইমান যে ভুয়া কথাবোৰ যে কৈ আছে, প্ৰথমতে তেওঁকে এৰেষ্ট কৰিব লাগে, কিন্তু এইখিনি তেওঁলোকে কৰা নাই।